নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে এছ পঢ়াশালীলৈ স্বাগতম জনাইছোঁ। আজিৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ পঞ্চম শ্ৰেণীৰ অনুশীলনী 1D প্ৰথম অংকটোৱে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে বটৰ পিনে মনোযোগ দি চাবা। বলক এতিয়া আমি অংকটো লৈ যাওঁ। ইয়াত আমাৰ 1 নম্বৰৰ অংকটো দিয়া আছে পূৰণ কৰা, অৰ্থাৎ ইয়াত দুটা সংখ্যা আছে, এইটো এটা এইটোক অৰ্থাৎ ক মানে এইটোৰে আমাক কি কৰিব কৈছে, পূৰণ কৰিবলৈ কৈছে। আমি ক নম্বৰৰ অংকটো আৰম্ভ কৰিম। ইয়াত আমাৰ 9 আছে। আমি প্ৰথমে এইটোক পূৰণ দিম। আমি জানোৱে সকলো সময়তে আমাৰ যোগে হওক বিয়োগে হওক আৰু পূৰণফলে হওক আমাক কি কৰিব লাগে, সফালৰ পৰা ষ্টাৰ্ট কৰিব লাগে। আৰু আমি পূৰণৰ নিয়ম আমি জানোৱে যে আমাৰ যদি ইয়াত চাৰিটা সংখ্যা আছে, এইকাৰণে আমাৰ কিমান হ'ব, 4টা শাৰী হ'ব। 3টা হ'লে আমাৰ কি হ'ল হয়, 3টা শাৰী হ'ল হয়। আমি কি কৰিম, আমি এটাৰে ষ্টাৰ্ট কৰিম আৰু এইবাৰ সকলোকে এটাৰে আমি পূৰণ দিম। তেনেহ'লে আমি ষ্টাৰ্ট কৰিম প্ৰথমৰ পৰা। আমাৰ ইয়াৰ লগত ইয়াৰ পূৰণ কৰিলে তোমালোকে যদি তোমালোকৰ অসুবিধা হয়, 9 নম্বৰটা যদি তোমালোকে নাজানা বা কিবা পাহৰি গৈছা, তোমালোকে 2 নম্বৰৰে ষ্টাৰ্ট কৰিব পাৰা। এইটো হওক বা এইটো হওক একে কথা, যিটোৰে তোমালোকৰ সহজ হয় সেইটোৰে তোমালোকে ষ্টাৰ্ট কৰিবা। তেনেহ'লে আমাৰ 9ৰ লগত পূৰণ কৰিলে আমাৰ 18 হ'ব। 18 আমি কি দিম, 8 দিম, হাতৰ 1 থাকিব। এইটো আমি দিলে আমাৰ 27 হ'ব আৰু হাতৰ 1 আমাৰ 28 হ'ব। এতিয়া আমি আকৌ 8 দিম, এতিয়া আমাৰ 2 থাকিব। এতিয়া আমি 9ৰে আমি 0 পূৰণ কৰিলে আমি জানোৱে যে 0ৰ লগত যিমানে আমি পূৰণ নকৰোঁ সেইটোৰ পূৰণফল আমাৰ সকলো সময়তে আমাৰ কিমান হ'ব, 0 হ'ব। তেনেহ'লে আমি 9ৰে 0 পূৰণ কৰিলে আমাৰ 0 হ'ব। আমাৰ যিহেতু হাতত 2 আছে, আমি ইয়াত 2 দিম। এতিয়া আমি এইটোক পূৰণ দিম। ইয়াত কিমান হ'ব, 54 হ'ব। এতিয়া আমি কি দিম, বহুৱাম, এইটো আমি 4টো বহুৱাম। আমাৰ হাতত কিমান থাকিব, 5 থাকিব। এতিয়া আমি 9ৰে আমি এইটোক কৰিম শেষৰটো। এতিয়া আমি কিমান হ'ব, 18 হ'ব। 18ৰ লগত আমি 5 এড কৰিম, অৰ্থাৎ যোগ কৰিম। আমাৰ 18 আৰু 5 আমাৰ যোগ কৰিলে আমাৰ কিমান হ'ব, 23। এতিয়া আমি একেলগে বহুৱাম, কাৰণ আমাৰ ইফালত আৰু এটাও সংখ্যা নাই। সেইকাৰণে আমি কি কৰিম, শেষৰটো আমি কি কৰিম, একেলগে দিম। এতিয়া আমি এইটো লাইন কাটি দিম। এতিয়া আমি এইটোৰে ষ্টাৰ্ট কৰিম, যিহেতু আমাৰ এটা হৈ গ'ল। এতিয়া আমি দশকৰ লাইনটোত আহিম। এতিয়া আমাৰ 3ৰে 2ক কৰিলে আমাৰ কিমান হ'ব, 6। 3 দি 3ক কৰিলে আমাৰ কিমান হ'ব, 9। 3 দি 0ক কৰিলে আমাৰ কিমান হ'ব, 0। 3 দি 6ক কৰিলে আমাৰ কিমান হ'ব, 18। 18ৰ আমাৰ 8 হ'ব। হাতত কিমান থাকিব, 1 থাকিব। এতিয়া আমি 3 দি 2ক কৰিলে আমাৰ 6 হ'ব আৰু হাতৰ 1এ আমাৰ কিমান হ'ব, 7। ইমানখিনিলৈকে তোমালোকে বুজি পাইছা নহয়? এতিয়া আমি কি কৰিম, আমাৰ 2টা গ'ল। এতিয়া আমি এইটো লাইন কাটি দিম। এতিয়া আমি 0টোৰে ষ্টাৰ্ট কৰিম। যিহেতু আমাৰ 0ৰ লগত যিয়ে পূৰণ নকৰোঁ সেইটোৰ পূৰণফল 0 হ'ব। সেইকাৰণে আমি 1, 2, 3, 4, 5টা সংখ্যা আছে, অৰ্থাৎ আমি 0ৰে 5টা সংখ্যাকে পূৰণ দিলে আমাৰ কিমান হ'ল হয়, 0 হ'ল হয়। সেইকাৰণে আমি শৰ্টৰ কাৰণে একেলগে বহুৱাই দিম। 1, 2, 3, 4, 5টা, অৰ্থাৎ 5টা ইয়াৰ পৰা 0 দিম। 1, 2, 3, 4, 5টা। তোমালোকে বুজি পাই আছা নহয়? বুজি নাপালে মোক কমেণ্ট ছেকশ্যনত জনাবা। মই প্ৰয়োজন হ'লে ভিডিঅ'খন আকৌ আমি পুনৰাই আলোচনা কৰিম। আমি প্ৰয়োজন হ'লে মই তোমালোকৰ কাৰণে নিউ ভিডিঅ' এখন বনাই দিম। যদি তেনেহ'লে তোমালোকে ইয়াৰ পৰা বুজি পাইছানে? তেনেহ'লে আমি কি হ'ব,
আমাৰ এইটো তিনিটা হৈ গ'ল। এতিয়া আমাৰ এইটো আছে। এতিয়া আমি কি কৰিম, এইটো লাইন কাটি দিম। এতিয়া আমি 8ৰ পৰা ষ্টাৰ্ট কৰিম। 8 আমাৰ 2ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব, 16 হ'ব। 16ৰ আমি 6 দিম, হাতত 1 থাকিব। এতিয়া আমি 3ৰ লগত পূৰণ কৰিলে আমাৰ 24 হ'ব। 24 আৰু 1 আমাৰ 25 হ'ব। এতিয়া আমাৰ 2 থাকিল। এতিয়া আমি এইটোৰে এইটোক দিলে আমাৰ কিমান হ'ব, 0 হ'ব। ইয়াত 2 বহিব, হাতত 2 ইয়াতে থাকি যাব। এতিয়া আমাৰ 6ত দিলে 48 হ'ব। এতিয়া আমি 8টো বহুৱাম। এতিয়া আমাৰ কিমান থাকিব, 4টো থাকিব। এতিয়া আমাৰ শেষত আমি এইটোক কৰিম। এইটোৰ লগত 2 পূৰণ কৰিলে আমাৰ কিমান হ'ব, 16 হ'ব। 16 আৰু 4 আমাৰ কিমান হ'ব, 20 হ'ব। 20টো আমি ইয়াত লিখিম। এতিয়া আমি কি কৰিম, এতিয়া আমি এইবাৰ যোগ কৰিম। তেনেহ'লে আমি 8ৰ চিধাই 8 দিম। ইয়াত আমি এইটো যোগ কৰিলে আমাৰ কিমান হ'ব, 14 হ'ব। 14ৰ আমি 4 দিম, হাতৰ 1 থাকিব। 9 আৰু 2 আমাৰ কিমান হ'ব, 11 হ'ব। 11 আৰু 1 আমাৰ কিমান হ'ব, 12 হ'ব। 12ৰ 2 হ'ব, আকৌ 1 থাকিব। 4 আৰু 6 আমাৰ কিমান হ'ব, 10 হ'ব। 10 আৰু 1 আমাৰ 11 হ'ব, আকৌ 1 থাকিব। 3 আৰু 8 আমাৰ কি হ'ব, 11 হ'ব। 11 আৰু 5 আমাৰ কিমান হ'ব, 16 হ'ব। 16 আৰু 1 আমাৰ কিমান হ'ব, 17 হ'ব, আকৌ 1 থাকিল। এতিয়া আমি 2 আৰু 7 9 হ'ব আমাৰ। 9ৰ লগত 2 আমাৰ কিমান হ'ব, 11 হ'ব। 11 আৰু 1 আমাৰ 12 হ'ব, আকৌ 1 থাকিল। এতিয়া 8 আৰু 1 আমাৰ কিমান হ'ব, 9 হ'ব। আৰু ইয়াত 20ৰ 20 হ'ব। আমাৰ পূৰণ ফল হৈ গ'ল এইটো। আশা কৰোঁ তোমালোক বুজি পাইছা। এতিয়া আমি খ নম্বৰৰ পূৰণ ফলটোলৈ আহিম। এইটো আমি চেম তেনেকুৱাকৈ কৰিম। এইটোৰ লগত ফাৰ্ষ্ট পূৰণ কৰিম। 4 8 আমাৰ কিমান হ'ব, 32 হ'ব। 32ৰ আমি কিমান দিম, 2 দিম। এতিয়া আমি এইটোৰ লগত এইটো পূৰণ কৰিম। 8ৰ লগত 8 আমাৰ পূৰণ কৰিলে কিমান হ'ব, 64 হ'ব। অৰ্থাৎ 64। আৰু আমাৰ হাতত কিমান আছে, 3 আছে। 3ক আমি কি কৰিম, প্লাছ কৰি দিম। তেতিয়া আমাৰ হ'ব 67। 67ৰ আমি ইয়াত কি দিম, 7 দিম। এতিয়া আমাৰ 6 থাকি গ'ল। এতিয়া আমি 0ৰ লগত পূৰণ দিম। 0ৰ লগত পূৰণ দিলে আমাৰ কিমান হ'ব, তোমালোকে জানাই, 0 হ'ব। এতিয়া আমি হাতত যিটো আছে এইটোৱে বহুৱাম, 6। এতিয়া আমি 1ৰে পূৰণ কৰিম। এতিয়া আমাৰ 8 1 গুণে আমাৰ কিমান হ'ব, 8 হ'ব। এতিয়া আমি 8ৰ লগত 7 পূৰণ কৰিম। এইটো আমাৰ কিমান হ'ব, 56 হ'ব। এতিয়া আমি কি কৰিম, এতিয়া কিন্তু আমাৰ হাতত নাথাকিব, কাৰণ আমাৰ ইফালে আৰু এটাও সংখ্যা নাই। সেইকাৰণে আমি এইটো একেলগে বহুৱাম, 56। এতিয়া আমি এইটো কাটি দিম। এতিয়া আমি 2ৰে 4ক দিম, অৰ্থাৎ 8। 2 দি 8ক দিম, অৰ্থাৎ 16। তাত আমাৰ 1 থাকিব। এতিয়া আমি 2ৰে 0ক দিম, কি হ'ব আমাৰ, 0 হ'ব। হাতৰ 1টো আমি ইয়াত বহুৱাম, এইটো গ'ল। এতিয়া আমি 2ৰে 1ক কৰিম, 2 হ'ব। আৰু 2ৰে আমি 7ক কৰিলে আমাৰ কিমান হ'ব, 14 হ'ব। ইয়াত হ'ব 14। এতিয়া আমি এইটো লাইন কাটি দিম আৰু এইটোৰে ষ্টাৰ্ট কৰিম। এতিয়া আমাৰ 3ৰে 4ক কৰিলে আমাৰ কিমান হ'ব, 12 হ'ব। 12ৰ আমাৰ 2 হ'ব, হাতত 1 থাকিব। এতিয়া আমি 8ক কৰিলে আমাৰ কিমান হ'ব, 24 হ'ব। 24 আৰু 1 আমাৰ হ'ব 25। এতিয়া আমি ইয়াত 5টো বহুৱাম, হাতত 2 থাকিল। এতিয়া আমি কি কৰিম,
3 আমাৰ 8ৰ লগত হৈ গ'ল এতিয়া 3 0ৰ লগত কৰিলে আমাৰ কিমান হ'ব 0 হ'ব আৰু হাতত যিহেতু আমাৰ 2 আছে 2 ইয়াত দিম এইটো কল এতিয়া আমাৰ 3 দি 1 অফ কৰিম 3 হ'ব আৰু 3 তে 7 অফ কৰিলে আমাৰ কিমান হ'ব 21 এতিয়া কিন্তু শেষ হোৱা নাই এতিয়া আৰু এটা আছে এতিয়া আমি কি কৰিম ফার্স্ট এইটো কাটিলো সেকেন্ড এইটো কাটিলো থার্ড আমি কি কৰিম এইটো কাটিম এতিয়া আমি ইয়াৰ পৰা বহুৱাই যাম এতিয়া 1 ৰে 4 কৰিলে 4 হ'ব 1 ৰে 8 কৰিলে 8 হ'ব 1 ৰে 0 কৰিলে আমাৰ 0 হ'ব 1 ৰে 1 কৰিলে আমাৰ 1 হ'ব আৰু 1 ৰে 7 কৰিলে আমাৰ 7 হ'ব এতিয়া আমি কি কৰিম এইবাৰ যোগ কৰিম আমি এতিয়া আমি ইয়াত 2 দিম এইটো আমাৰ কিমান হ'ব 15 ৰ 5 হ'ব হাতৰ 1 থাকিব 12 আর 2 আমার কিমান হ'ব 14 হ'ব 14 আৰু 1 আমাৰ কিমান হ'ব আকৌ 15 হ'ব 15 ৰ 5 হ'ব হাতৰ 1 থাকিব 8 আৰু অৰ্থাৎ 8 আৰু 1 আমাৰ 9 হ'ব 9 আৰু 5 আমাৰ কিমান হ'ব 14 হ'ব 14 আৰু 4 আমাৰ কিমান হ'ব 18 হ'ব 18 আৰু 1 আমাৰ কিমান হ'ব 19 হ'ব 19 ৰ 9 হ'ব আৰু হাতৰ 1 থাকিব 6 আৰু 2 আমাৰ কিমান হ'ব 8 হ'ব 8 আৰু 2 আমাৰ কিমান হ'ব 10 হ'ব 10 আৰু 8 আমাৰ কিমান হ'ব 18 হ'ব আৰু 1 আমাৰ কিমান হ'ব 19 হ'ব 19 ৰ আকৌ 9 হাতৰ 1 থাকিল এতিয়া আমি 5 আৰু 4 যোগ কৰিলে আমাৰ কিমান হ'ব 9 হ'ব 9 আৰু 3 আমাৰ যোগ কৰিলে কিমান হ'ব 12 হ'ব 12 আৰু হাতৰ 1 আমাৰ কিমান হ'ব 13 হ'ব 13 3 আকৌ হাতৰ 1 এতিয়া 3 টা 1 3 হয় আৰু 1 আমার কিমান হ'ব 4 হ'ব অর্থাৎ 4 হ'ব এতিয়া 7 আৰু 2 অর্থাৎ 7 আৰু 2 আমাৰ কিমান হ'ব 9 হ'ব তোমালোকে বুজি পাইছা নহয় এতিয়া আমি গ নম্বৰৰ অংকটোলৈ আহিম কি কৰিম আগৰ নিচিনা কৰি এইটোও কৰিম এতিয়া আমি এইটো কিমান হ'ব 15 হ'ব হাতত কিমান থাকিব 1 থাকিব ইয়াত আমাৰ কি কৰিব ইয়াত পূৰণ কৰিলে আমাৰ হ'ব 30 30 ৰ লগত 1 হলে আমাৰ হ'ব 31 এতিয়া আমি কি দিম 1 টো দিম হাতত আমাৰ কিমান থাকিব 3 থাকিব এতিয়া আমি এইটোৰ লগত এইটো পূৰণ কৰিলে 45 হ'ব 45 ৰ লগত 3 এড কৰিলে আমাৰ কিমান হ'ব 48 হ'ব 48 হ'ব ইয়াত আমি দিম 8 4 থাকিল এতিয়া আমি আকৌ ইয়াত কি হ'ব 30 হ'ব 5 6 গুণে আমাৰ কিমান হ'ব 30 হ'ব 30 ৰ লগত আমাৰ 4 কৰিলে 34 হ'ব ইয়াত 34 হলে আমি ইয়াত 4 হ'ব 3 থাকিব হাতত এতিয়া আমাৰ 5 ৰে আমি 2 পূৰণ দিম কিমান হ'ব আমাৰ 10 হ'ব 10 আৰু 3 আমাৰ কিমান হ'ব 13 হ'ব এতিয়া আমি এইটো লাইন কাটি দিম আৰু 2 ৰে স্টার্ট কৰিম 2 3 গুণে আমাৰ কিমান হ'ব 6 হ'ব 2 6 গুণে আমাৰ কিমান হ'ব 12 হ'ব হাতত 1 থাকিব 2 9 গুণে আমাৰ কিমান হ'ব 18 হ'ব 18 আৰু 1 আমাৰ কিমান হ'ব 19 হ'ব 19 ৰ 9 হাতত 1 থাকিব এতিয়া আমি কৰিম এইটো 2 6 গুণে আমাৰ কিমান হ'ব 12 হ'ব 12 আৰু 1 আমাৰ কিমান হ'ব 13 হ'ব আকৌ 1 থাকিব এতিয়া আমাৰ 2 2 গুণে আমাৰ কিমান হ'ব 4 হ'ব আৰু 1 5 হ'ব এতিয়া আমাৰ দুটা লাইন গ'ল এতিয়া আমি ইয়াত কাটি দিম এতিয়া আমি এইটোৰে স্টার্ট কৰিম এতিয়া আমি কি কৰিম এইটোৰে স্টার্ট কৰিম আমার দুটা সারি হৈ গ'ল এতিয়া আমি এইটোৰে কৰিলে 4 3 গুণে আমাৰ কিমান হ'ব 12 হ'ব হাতৰ কি থাকিব 1 থাকিব এতিয়া আমি 6 ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 24 হ'ব 24 আৰু 1 আমাৰ কিমান হ'ব 25 হ'ব হাতৰ কিমান থাকিব 2 থাকিব এতিয়া 9 ক আমি পূৰণ কৰিলে কিমান হ'ব
36 হ'ব 36 আৰু 2 আমাৰ কিমান হ'ব 38 হ'ব এতিয়া আমি ইয়াত দিম 8 আমাৰ 3 থাকিল এতিয়া আমি এইটো কৰিম 4 6 গুণে আমাৰ কিমান হ'ব 24 হ'ব 24 আৰু 3 আমাৰ কিমান হ'ব 27 এতিয়া 27 ইয়াত হ'ব 2 এতিয়া আমি এইটো কৰিম এইটো কৰিলে আমাৰ কিমান হ'ব 8 হ'ব আৰু 2 এ 10 হ'ব তোমালোকে বুজি পাই আছা নহয় আশা কৰো তোমালোকে বুজি পাই আছে এতিয়া আমি এইটো আহিম এতিয়া আমি কি কৰিম এইটো লাইন কাটি দিম এতিয়া আমাৰ আহিব এইটোৰে ইয়াত আমাৰ 24 হ'ব ইয়াত আমি 4 দিম 2 থাকিব আমি 6 ৰ লগত কৰিলে কিমান হ'ব 48 আৰু 2 আমাৰ হ'ব 50 ইয়াত আমি 0 টো দিম 5 থাকিব এতিয়া আমাৰ ইয়াত হ'ব আমাৰ 72 আৰু 5 এ আমাৰ কিমান হ'ব 72 আৰু 5 77 এতিয়া আমি 7 বহুৱাম আৰু আকৌ আমাৰ হাতত কি থাকিব 7 থাকিব অৰ্থাৎ 7 থাকিব এতিয়া আমাৰ এইটো পূৰণ কৰিম এতিয়া আমাৰ আকৌ কি হ'ব 48 হ'ব 48 আৰু 7 আমি যোগ কৰিম ইয়াত হ'ব 55 55 পৰা আমি কি কৰিম 5 লিখিম হাতৰ আমাৰ 5 থাকিল এতিয়া আমি লাষ্ট এইটো কৰিম কিমান হ'ব আমাৰ 16 হ'ব 16 আৰু 5 এ আমাৰ কিমান হ'ব 21 হ'ব আমাৰ এতিয়া আমি 21 বহুৱাম এতিয়া আমাৰ ইয়ালৈকে হৈ গ'ল এতিয়া আমাৰ লাষ্ট এইটো থাকিল এতিয়া আমি কি কৰিম এইটো কাটি দিম এইটো কাটি দি আমি সেম তেনেকুৱা কৰিয়ে কৰিম 5 ৰ লগত 3 পূৰণ কৰিম 15 হ'ব তাত কিমান থাকিব 1 থাকিব তাৰপিছত কিমান হ'ব এইটো কৰিলে আমাৰ কিমান হ'ব 30 হ'ব অৰ্থাৎ 30 হ'ব 30 আৰু 1 এ আমাৰ কিমান হ'ব 31 ইয়াত থাকিব এতিয়া 3 এতিয়া আমি এইটো পূৰণ দিম আমাৰ হ'ব কিমান হ'ব 5 আৰু 9 পূৰণ কৰিলে আমাৰ 45 হ'ব 45 আৰু 3 আমাৰ হ'ব 48 48 ৰ আমি 8 টো দিম হাতত 4 থাকিব এতিয়া আমি এইটো পূৰণ দিম 30 হ'ব 30 আৰু 4 আমাৰ 34 হ'ব হাতত থাকিব 3 এতিয়া আমি লাষ্ট এইটো কৰিম 10 হ'ব 10 আৰু 3 আমাৰ হ'ব 13 ইয়াত 1 ইয়াত 3 ইয়াত 1 এতিয়া আমি এইটো যোগ কৰিম আশা কৰো তোমালোক বুজি পাই আছা এইটো অংক আমাৰ ভালেখিনি লম্বা হৈ গ'ল এতিয়া আমি কি কৰিম এইবাৰ যোগ কৰিম ইয়াত আমি 5 বহুৱাম ইয়াত আমি কি বহুৱাম 7 বহুৱাম ইয়াত আমি 8 আৰু 2 আমাৰ 10 হ'ব আৰু 2 12 হ'ব 12 2 হাতৰ 1 ইয়াত আমাৰ 9 আৰু 4 আমাৰ কিমান হ'ব 13 হ'ব 13 আৰু 5 আমাৰ কিমান হ'ব 18 হ'ব 18 আৰু 4 আমাৰ কিমান হ'ব 22 হ'ব 22 আৰু 1 আমাৰ কিমান হ'ব 23 হ'ব হাতত এতিয়া থাকিব আমাৰ 2 এতিয়া আমাৰ 3 আৰু 3 আমাৰ হ'ব 6 6 আৰু 8 আমাৰ কিমান হ'ব 14 হ'ব 14 আৰু 5 আমাৰ কিমান হ'ব 19 হ'ব 19 আৰু 2 আমাৰ কিমান হ'ব 21 আকৌ 2 থাকিল এতিয়া আমাৰ এইটো 1 হয় 1 আৰু 5 আমাৰ কিমান হ'ব 6 হ'ব 6 আৰু 5 আমাৰ কিমান হ'ব 6 আৰু 7 আমাৰ কিমান হ'ব 13 হ'ব অৰ্থাৎ 13 হ'ব 13 আৰু 7 আমাৰ কিমান হ'ব 20 হ'ব 20 ৰ লগত 1 আমাৰ কিমান হ'ব 21 হ'ব আৰু 2 আমাৰ হ'ব
23 ইয়াত আমি দিম 3 হাতত 2 থাকিল এতিয়া আমাৰ ইয়াত যেহেতু 0 হয় 5 আৰু 8 আমি যোগ কৰিম আমাৰ কিমান হ'ব 13 হ'ব অৰ্থাৎ 13 হ'ব 13 আৰু 2 আমাৰ কিমান হ'ব 15 হ'ব হাতত আমাৰ কিমান থাকিব 1 থাকিব এতিয়া ইয়াত 2 আৰু 4 আমাৰ কিমান হ'ব 6 হ'ব 6 আৰু 1 আমাৰ কিমান হ'ব 7 হ'ব 3 আৰু 2 আমাৰ 5 হ'ব বুজি পাইছা নহয় আমি নেক্সটৰ খিনি পিছৰ ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ' বহুত লম্বা হৈ গৈছে আশা কৰো তোমালোক বুজি পাইছা আৰু মই তোমাক বুজাবলৈ পাৰিছো আৰু ইয়াত যদি কিবা তোমালোকে অসুবিধা পাই আছা মোক কমেন্টত জনাবা মই নেক্সটৰ ভিডিঅ'ত আৰু ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম তোমালোক শেষলৈকে ভিডিঅ'খন চোৱাৰ কাৰণে ধন্যবাদ